জিন্দাবাদ মরান জিন্দাবাদ 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 মরান মহিলা পরিষদ জিন্দাবাদ 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 আমাৰ উপস্থিতি এই উপত্যকাত আছিল কৃষিকেন্দ্ৰিক জীৱন পৰম্পৰাগত শিল্প সংস্কৃতি লোকগীত চাকি জ্বলাই তেখেতসকলক স্মৰণ কৰোঁ আৰু এখন চাকি মৰাণসকলৰ আজন্ম অধিকাৰ জনজাতিখন ৬ষ্ঠ অনুষ্ঠিত স্বায়ত্ত শাসন আৰু মৰাণসকলে মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠন গঠন কৰিছিল। এই ৬টা সংগঠনৰ নেতৃত্বত এখন জাতীয় অভিৱৰ্তন আছিল। তাৰ সিদ্ধান্তৰ মৰ্মে আজি মৰাণসকলে এটা নতুন ৰাজনৈতিক দল ঘোষণা কৰিব আৰু এই দলটোৰ জৰিয়তে আমি মৰাণসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ পৰা আদি কৰি বিভিন্ন দিশত কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। যিটো দল গঠন কৰিব ইয়াৰ উত্থানৰ ক্ষেত্ৰত কিন্তু মৰাণসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। আগন্তুক দিনত এই দলটো কেনেদৰে আচলতে মৰাণ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াব তাৰ দিশ নিৰূপণ কিন্তু মৰাণ ৰাইজে কৰিব লাগিব আৰু মৰাণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ এই দলটোৰ ক্ষেত্ৰত আগুৱাই নিব লাগিব। কাৰণ আমি নিজৰ শাসন ব্যৱস্থা নিজে যেতিয়ালৈকে আমাৰ হাতত থাকিব, আমাৰ স্ব-শাসন ব্যৱস্থাটো যেতিয়ালৈকে আমাৰ নিজৰ হাতত থাকিব, নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত আমাৰ আজি কৈ থকা সমস্যাসমূহ গাঁৱৰ শৈক্ষিক সমস্যা, আৰ্থৰ সমস্যা, বিভিন্ন সমস্যাসমূহ সমাধানৰ কাৰণে আমি নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গতিকে মৰাণ ৰাইজলৈ এটাই আহ্বান, এই দলটো কেৱল মৰাণ জনগোষ্ঠীয়ে গঠন কৰি দিয়া দল নহয়, মৰাণ ৰাইজৰ দল বুলি ভাবি পিনি আপোনালোকে আগবাঢ়ি আঁকোৱালি ল'বলৈ মই আহ্বান জনাইছোঁ আৰু জাতিটোৰ উন্নয়নৰ কাৰণে কৰিবলগীয়া প্ৰতিটো কাম যাতে মৰাণ জনগোষ্ঠীয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি আহ্বান জনালোঁ। যিহেতু দেখা গ'ল যে মৰাণ জনগোষ্ঠীৰ নেতৃত্ব লৈ কিনে এতিয়া বহুত ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেতা হৈ আছে, তেখেতসকলে কিন্তু মৰাণসকলক নিথৰুৱা কৰিছে নেকি? নিশ্চিতভাৱে কৰা নাই। তেওঁলোকে পূৰ্ণ সহযোগিতাতে আমি এনেদৰে আচলতে কামসমূহ কৰিবলৈ উৎসাহ পাইছোঁ বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰত্যেকগৰাকী আমি কৈছোঁ যে তেওঁ মৰাণ, গতিকে তেওঁ ৰাজনৈতিক দলত আছে, কোনোবা সংগঠন কৰি আছে, সেইটো আমাৰ কাৰণে কথা নহয়। কিন্তু আমাৰ কথাটো হ'ল কি, প্ৰথমতে মৰাণ হিচাপে আমি মৰাণ জাতিৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব আৰু মৰাণ জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। তেতিয়াহে আমি নিশ্চিতভাৱে আমাৰ জাতিটো ন্যায় পোৱাৰ ক্ষেত্ৰত বা আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত একত্ৰিতভাৱে কাম কৰিলে সমস্যাবোৰ সমাধান হ'ব বুলি আমি বিশ্বাস কৰোঁ। গতিকে এই ক্ষেত্ৰতো যাতে এই ৰাজনৈতিক দলটো উত্থানৰ ক্ষেত্ৰতো যাতে তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আগন্তুক দিনত মৰাণ জাতিটোৰ নেতৃত্বৰ ক্ষেত্ৰত বা কেনেদৰে আচলতে এই দলটোৱে কাম কৰিব তাৰ ক্ষেত্ৰতো তেওঁলোকৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনালোঁ। মই যদিও আৰক্ষী বিভাগত কাম কৰিছিলোঁ, এতিয়া সমগ্ৰ ৰাইজৰ কাৰণে আমি চিন্তা কৰি কাম কৰোঁ আৰু সকলোৰে ব্যক্তিগত এটা কথা থাকে। মই যেতিয়া অৱসৰ গ্ৰহণ কৰিলোঁ তাৰপিছত ভাবিলোঁ জাতিটোৰ কাৰণে কিবা এটা কৰা যাওক। আমাৰ জাতিটো মৰাণ জাতিটো আচলতে বহুত পিছপৰা আৰু বহুধা বিভক্ত, মানে বহুত অলপ বিভক্ত হৈ আছে। গতিকে কেনেদৰে একত্ৰিত কৰা যায় এই সকলোবোৰ চিন্তা চৰ্চা কৰিয়ে মোক যেতিয়া আমাৰ 6টা সংগঠনৰ নেতৃত্বই এটা দায়িত্ব দিলে যে আপুনি আহ্বায়ক হৈ পেলাই এই কামটো কৰিব লাগে আৰু যোৱা দুবছৰে আমি বিভিন্ন গাঁৱত মৰাণ অধিকৃত বিভিন্ন গাঁৱত ঘূৰি বহুতো সভা সমিতি পাতি ৰাজনৈতিকভাৱে মানুহখিনিক সচেতন কৰাৰ চেষ্টা কৰিলোঁ আৰু বহু কষ্টৰ বিনিময়ত আজি আমি এই দিনটো দেখিবলৈ পালোঁ আৰু আজি এক শুভ মুহূৰ্তত এই পবিত্ৰ স্থানত জাতীয় গণমঞ্চ নামৰ মৰাণৰ এই ৰাজনৈতিক দলটোৱে আত্মপ্ৰকাশ কৰিছে। আমি ভবা নাই যে আমি বেলেগ কোনো ৰাজনৈতিক দলক প্ৰতিদ্বন্দ্বিতা কৰিম, আমাৰ তেনেকুৱা উদ্দেশ্য নাই। কোনো সংগঠনৰ বা অন্য ৰাজনৈতিক দলৰ বিৰোধিতা কৰি আমি এই দলটো খোলা নাই। এই দলটো খোলাৰ উদ্দেশ্য হ'ল, প্ৰধান উদ্দেশ্যটো হ'ল অলপতে আমাৰ ইয়াত মৰাণ চাইটো হ'ব, ইলেকশ্যন হ'ব আৰু মই চৰকাৰক ধন্যবাদ জনাম। বৰ্তমানৰ চৰকাৰখনে আমাক এই চাইটো আসন পৰিষদখন দিছে, নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিছে। গতিকে নিৰ্বাচনত আমি অংশগ্ৰহণৰ উদ্দেশ্যে আজি এই আত্মপ্ৰকাশ কৰিছোঁ। নাই, পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত আমি খেলিম বুলি ভবা নাই। আমি কেৱল মাত্ৰ মৰাণৰ যিখন চাইটো আসন পৰিষদ, সেই পৰিষদত আমি
ভৱিষ্যত দিনত পৰিপূৰ্ণ বুলি ক'লে আচলতে মৰাণ জনগোষ্ঠীটোৰ প্ৰতিটো সময়তে নিষ্পেষিত আৰু উৎপেক্ষিত হৈ আহিছে আৰু চৰকাৰখনে আচলতে আমাক প্ৰতিটো সময়তে ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছে আৰু সেইকাৰণে মৰাণ ৰাইজ আচলতে একত্ৰিত হৈছে কি জনজাতিকৰণ কি ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন সেইখিনি অকল দিলে আমাক নহ'ব আচলতে আমি সেইখিনি বিচাৰি আছো কিন্তু ৰাজনৈতিকভাৱেও আচলতে আমাৰ মৰাণ মানুহখিনি সচেতন কৰিবৰ কাৰণে আজি এটা যিহেতু গণমঞ্চ এখন মৰাণ জনগোষ্ঠীৰ এখন ৰাজনৈতিক গণমঞ্চ ইয়াত আজি প্ৰতিষ্ঠা কৰা হ'ব আজি এই সোণালী দিনটোত মই সকলোকে ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জনাইছো আপোনালোককো আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু চৰকাৰখনক আজি এই অনুষ্ঠানটোৰ পৰাই এই সোণালী দিনটোৰ পৰাই এই প্ৰতিষ্ঠাকালৰ এই দিনটোৰ পৰা আমি সকীয়াই দিব বিচাৰিছো মৰাণ ৰাইজসকলক দেখক তেওঁলোকে মৰাণ ৰাইজসকলক চাওক যে মৰাণ ৰাইজসকলক কিন্তু তেওঁলোকে যেনেকে ধৰণে লৰা ধেমালি কৰি পেলাই জনজাতিকৰণ দিয়াৰ পৰা আদি কৰি সেই কথাখিনি যেনেকে ধৰণে মিছা কথা কৈ আজিলৈকে ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিলে মৰাণ জনগণ কিন্তু আৰু কেতিয়াও ক্ষান্ত নাথাকে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিবই লাগিব মৰাণ জনগোষ্ঠীক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান কৰিবই লাগিব মৰাণ জনগোষ্ঠীক ৰাজনৈতিকভাৱে কিন্তু তেওঁলোকে সুৰক্ষা দিবই লাগিব আমাৰ দুজনকৈ MLA আছে আমি বৰ দুখৰে কৈছো যে আমি বহুতবাৰ কৈছো আমাৰ দুজনকৈ MLA থকা সত্ত্বেও আজি পৰ্যন্ত কিন্তু এজনকো তেওঁলোকে মন্ত্ৰিত্ব প্ৰদান নকৰিলে আমি তেওঁলোকক ধিক্কাৰ জনাইছো বহুতবাৰ আমি দল সংগঠনে গোটেইখিনি তেওঁলোকক অনুৰোধ জনাইছিলো যে আমাৰ এজন মন্ত্ৰী লাগে কিন্তু মৰাণ জনগোষ্ঠীক কিন্তু তেওঁলোকে সদায় মানে তেওঁলোকে বৰ ঠেলি থব বিচাৰে হেঁচুকি থব বিচাৰে বুলি আমি কম আমি ধিক্কাৰ জনাইছো এতিয়া কিন্তু মৰাণ ৰাইজ আৰু কেতিয়াও ক্ষান্ত নাথাকে মৰাণ ৰাইজ জাগিছে আৰু মৰাণ ৰাইজ জাগিব যেতিয়ালৈকে মৰাণ ৰাইজৰ সুৰক্ষিত নহয় তেতিয়ালৈকে কিন্তু মৰাণ ৰাইজ আৰু কেতিয়াও ক্ষান্ত নাথাকে আজিৰ দিনটো মৰাণ জনজাতিৰ বাবে এটা ঐতিহাসিক দিন এই দিনটোতেই মৰাণ জাতি ঐক্যবদ্ধ হৈ এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঠন কৰিবলৈ গৈ আছে আৰু মৰাণ জনজাতি 6টা জাতীয় সংগঠনৰ উদ্যোগত 2023 চনতে আমাৰ জাতীয় অভিৱৰ্তন অনুষ্ঠিত হৈছিল আৰু এই জাতীয় অভিৱৰ্তনতে সৰ্বসন্মত সিদ্ধান্ত মৰ্মে মৰাণ জাতিয়ে এটা ঐতিহাসিক মুহূৰ্তলৈ আমি আগবাঢ়িছো সেই মুহূৰ্তটো হৈছে মৰাণ জাতিয়ে ৰাজনৈতিক অধিকাৰ পাবৰ কাৰণে মৰাণ জাতিয়ে ৰাজনৈতিকভাৱে বঞ্চনা হৈ থকা কথাখিনি আমি বাৰম্বাৰ কৈ আছিলো মৰাণ জাতিয়ে ৰাজনৈতিকভাৱে শোষণ হৈ থকা কথাখিনি কৈ আছিলো আমি এই শোষণ বঞ্চনা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'বৰ কাৰণে ৰাজনৈতিক অধিকাৰ পাবৰ কাৰণে ৰাজনৈতিকভাৱে আমি সজাগ আৰু সচেতন হ'বৰ কাৰণে জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি মৰাণ জাতিয়ে জাতীয় গণমঞ্চ নামেৰে এটা ৰাজনৈতিক মঞ্চ আজি জন্ম দিবলৈ গৈ আছো ইতিমধ্যে অলপ পিছতে আমাৰ জাতীয় ৰাজনৈতিক মঞ্চ গঠন হ'ব আমাৰ খেৰিয়ে আশীৰ্বাদ দিছে গায়ন বায়নে আশীৰ্বাদ দিছে বিহুৱে এই ঐতিহাসিক মুহূৰ্তৰ দিনটোত আনন্দ প্ৰকাশ কৰিব আই মাতৃসকল আহিছে ভকতসকল আহিছে গুৰুসকলে আশীৰ্বাদ দিছে ৰাইজে আহিছে 10,000 ৰাইজে ইয়াতে গোট খাইছে আমি খন্তেক সময় পিছতে আৰম্ভ কৰিম আৰু এতিয়া কথাটো হ'ল যে এই জাতীয় যিটো গণমঞ্চ ৰাজনৈতিক মঞ্চ হ'ব এই ৰাজনৈতিক মঞ্চই আমাৰ মৰাণ সাহিত্য শাখিত পৰিষদৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু জাতীয় যি চৰকাৰ এই চৰকাৰখন গঠন কৰিবৰ কাৰণে সক্ষম হ'ব ৰাইজৰ আশীৰ্বাদত আৰু জাতীয় যি ৰাজনৈতিক অধিকাৰ এই ৰাজনৈতিক অধিকাৰ পাই জাতিটোক ৰাজনৈতিকভাৱে সুৰক্ষিত আৰু ৰাজনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ